কমল নয়ন চৌধুৰী ডাঙৰীয়া আপোনাক এই বিশেষ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। অসমৰ পৰিস্থিতি আপুনি নিশ্চয় ভালদৰে লক্ষ্য কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে কি পৰিস্থিতিত কি কাৰণে ইমান জোৰ দিছে আৰু এই গোটেই আন্দোলনটোক নাকচ কৰিব খুজিছে আৰু সংবিধানক তেওঁলোকে সেকুলাৰিজমৰ অপব্যাখ্যা কৰিছে আৰু তেওঁলোকে ধৰ্মৰ ভিত্তিত নাগৰিকত্বৰ কথাটো শুদ্ধ বুলি প্ৰতিপন্ন কৰিব খুজিছে। 19 আপুনি কনষ্টিটিউশ্যন বেঞ্চত এটা আপুনি গোচৰ চলাই আছে, আপুনি আৰ্গুমেণ্ট কৰিছে তাত দীৰ্ঘদিন ধৰি, সেইটো 1951 চনৰ ভিত্তি প্ৰশ্নক লৈ। কিন্তু তেওঁলোকেও এতিয়া 1951 চনৰ ভিত্তিৰ কথা কৈ অসম চুক্তিখন সম্পূৰ্ণ নাকচ কৰিব খুজিছে। ইয়াৰ অৰ্থটো কি, ইয়াৰ কাৰণটো কি বুলি ভাবে আপুনি এগৰাকী বিশেষ আইনজ্ঞ হিচাপে, বিশিষ্ট আইনজ্ঞ হিচাপে? চাওক, আপোনাৰ প্ৰশ্নটো উত্তৰ দিয়াৰ আগতে মই এটা কথা ক'ব বিচাৰোঁ। অটল বিহাৰী বাজপেয়ী আৰু আদৱানীৰ যিটো বিজেপি দল আছিল আৰু আজিৰ যিটো আমাৰ মোদী আৰু অমিত শ্বাহৰ দল সম্পূৰ্ণ বেলেগ। আপোনাক মই এটা সাধাৰণ কথা এটা কৈছোঁ। 2003 চনত যেতিয়া NDA পাৱাৰত আছিলে, তেওঁলোকে নাগৰিকত্ব আইনখন সংশোধন কৰিলে। সংশোধন কৰি তেওঁলোকে এটা খুব ইম্পৰ্টেণ্ট প্ৰভিজন ইনচাৰ্ট কৰিলে। আগতে 2003 আগতে এনেকুৱা এটা প্ৰভিজন আছিলে, আজি ইলিগেল মাইগ্ৰেণ্টৰ ল'ৰা ছোৱালী যদি ভাৰতবৰ্ষত জন্ম হয় তে তেওঁলোকে ভাৰতৰ নাগৰিকত্ব পাই যায় অট'মেটিক। সেই বস্তুটো নোহোৱা কৰি দিলে। এই বিলখন টেবুল কৰিছিলে LK আদৱানী এজ এ হোম মিনিষ্টাৰ। তেতিয়া ক'লে ভাৰতত জন্ম পালেই নহ'ব, তেওঁলোকৰ পেৰেণ্টছ should not be an illegal migrant আৰু ফৰেনাৰ হ'ব নোৱাৰিব। অৰ্থাৎ এই বাংলাদেশ মূলৰ পৰা অহা যিবোৰ মানুহ তেওঁলোকৰ নাগৰিকত্ব পোৱাৰ কোনো উপায় নোহোৱা কৰি দিলে। 2 নম্বৰ কাম কৰিলে, ইলিগেল মাইগ্ৰেণ্টটো ডিফাইন কৰি দিলে। ইলিগেল মাইগ্ৰেণ্টটো এনেকৈ ডিফাইন কৰিলে যে যি মানুহে কোনো পাছপৰ্ট বা ভিছা বা কোনো ট্ৰেভেল ডকুমেণ্ট নোহোৱাকৈ ভাৰতবৰ্ষত পোৱা যাব তেওঁলোকক ইলিগেল মাইগ্ৰেণ্ট হিচাপে ধৰি লোৱা হ'ব। আচ্ছা, আপুনি চাওক, যেতিয়া NDA পাৱাৰত আছিল তেতিয়া IMDT এখন বাতিলৰ কাৰণে আমাৰ অসমত এটা জনমত গঠন হৈছিলে আৰু বহুতে বিচাৰিছিলে এইটো হোৱাটো। কিন্তু তেতিয়াৰ বাজপেয়ী চৰকাৰে মুকলিভাৱে কৈছিলে যে যিহেতুকে লোকসভাত আমাৰ সংখ্যাগৰিষ্ঠতা নাই, গতিকে আমি এই বিলখন বাতিল কৰিব নোৱাৰোঁ। কিন্তু তেওঁ তাতে নৰল দেই। তেওঁ কি কৰিলে, তেওঁ যেতিয়া IMDT এক্টটো সৰ্বানন্দ চনলৈ যেতিয়া কেছটো কৰিছিলে তেতিয়া ভাৰত চৰকাৰে যিখন এফিডেভিট দিছিলে বিলৰ এগেইনষ্টে কৈছে। তেতিয়া আপোনাৰ অসম চৰকাৰেও যেতিয়া প্ৰফুল্ল মহন্তৰ চৰকাৰ আছিল তেতিয়া অসম চৰকাৰেও বিৰোধিতা কৰিছিলে আইনখন। পৰৱৰ্তী সময়ত যেতিয়া কংগ্ৰেছ পাৱাৰত আহিল তেওঁলোকে এখন এফিডেভিট দি সেইটো ছাপোৰ্ট কৰিব বিচাৰিছিলে, কিন্তু সেইটো সুপ্ৰিম কোৰ্টে পাৰ্মিট নকৰিলে। সেই বিজেপি দল যোনে অসমক ৰক্ষা কৰিবৰ কাৰণে IMDT এক্ট বাতিল কৰাৰ কাৰণে এটা প্ৰচেষ্টা চলাইছিলে, নোৱাৰিলে। পিছত আইনী যুঁজত কিন্তু তেওঁলোকে অসমৰ মানুহৰ পিছত থিয় দিলে। কিন্তু সেই আজি একেটা ভাৰতীয় জনতা পাৰ্টীয়ে এইটো কিয় কৰিবলৈ আহিছে মই একো বুজা নাই। আপোনালোকক মই এটা কথা কওঁ, চাওক, যিহেতুকে বিলখন হিন্দুক লৈ মানে জড়িত, গতিকে হিন্দুৰ যিটো প্ৰবজন সেইটোৰ বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ। দেশ বিভাজনৰ সময়তো বহুত হিন্দু মানুহ অসমলৈ আহিলে। বেংগলতো আহিছিলে আৰু অসমত, দুখন ৰাজ্যতে আহিছিলে। তেতিয়া চাওক, কিছু মানে অনা হিন্দু মানুহ আহিছিলে। কিন্তু সেই সময়ত তেতিয়াৰ ভাৰত চৰকাৰে দেখিলে, চাওক, গোপীনাথ বৰদলৈ আৰু বিষ্ণু মেধিৰ যিটো কংগ্ৰেছ আছিল তেওঁলোকে কিন্তু ইমিগ্ৰেণ্টক লৈ কোনোদিনে ৰাজনীতি কৰা নাছিলে। তেওঁলোকে সদায় অসমীয়াৰ পক্ষত আছিলে। তেতিয়া এই ইমিগ্ৰেশ্যন এক্সপালশ্যন ফ্ৰম আছাম এখন অনা হৈছিলে। সেইখন এক অকল অসমৰ কাৰণে কৰিছিলে দেই। তেতিয়া ইষ্ট পাকিস্তানৰ পৰা প্ৰব্ৰজন হৈছিলে, সেই মানুহক বহিষ্কাৰ কৰাৰ কাৰণে সেইখন আইন কৰিছিলে। আৰু তাত কোনো কোৱাচি জুডিচিয়েল ডিটাৰমিনেশ্যনো নাই, সম্পূৰ্ণ পাৱাৰটো পুলিচ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটক দিয়া হৈছিলে। তেতিয়া তাতে এটা প্ৰভিজন ৰখা হৈছিলে যে ঠিক ৰিলিজিয়াছ পাৰ্চিকিউশ্যন ৱৰ্ডটো ইউজ কৰা নাই ছেকশ্যন 2 প্ৰভাইজত, কিন্তু কৈছে যদি তেওঁলোকে ইষ্ট পাকিস্তানৰ কাৰণে পাব্লিক অৰ্ডাৰ বা কিবা এনেকুৱা পাৰ্চিকিউশ্যনৰ কাৰণে যদি তেওঁলোক আহিছে তেতিয়া তেওঁলোকক প্ৰটেকশ্যন দিয়া হ'ব পাৰে। আচ্ছা, সেই একচাম মানুহ তেতিয়া আহিল আৰু সেইটো সময়ত একচুৱেলি হিন্দু মানুহ বেছি আহিছিলে। চাওক, মুছলিম মানুহ খুব বেছিকৈ আহিলে 51-61ৰ ভিতৰত, সেইটোৰ সংখ্যা তেতিয়াই প্ৰায় 11 লাখমান আছিলে। কিন্তু হিন্দু মানুহ আহি আছে। 65 ৱাৰৰ সময়ত বহুত আহিলে হিন্দু মানুহ আহিলে আৰু 71 ৱাৰৰ সময়ত আহিলে। আচ্ছা,
আপুনি যদি 2011 চনৰ লোকপিয়লৰ ফালে নজৰ দিয়ে তেতিয়া আপুনি দেখিব যে অসমৰ জনসংখ্যা তেতিয়া 2,66,00,000 আছিলে আৰু তাতে কোৱা হৈছে যে তাৰে 91 লাখ মানুহে বঙালী ভাষা কয় আৰু সেই 91 লাখৰ 31% হিন্দু বেংগলী তাৰ মানে সেই ফিগাৰটো যদি আমি যাওঁ এটো হয়গে 28 লাখ আজি এনআৰসিত যিবোৰ মানুহৰ নাম সোমোৱা নাই অফিচিয়ালি এটো গম পোৱা হোৱা নাই কিন্তু বেচৰকাৰীভাৱে আমি যেটো গম পাইছো এই সংখ্যাটো প্ৰায় 24 লাখ মান হ'ব তাৰমানে গোটেইখিনি বেংগলী মানুহ হিন্দু মানুহ আৰু 10 পৰা 12 লাখ মুছলমান সম্প্ৰদায়ৰ মানুহ আছে আৰু আন প্ৰান্তৰ ভাৰতবৰ্ষৰ কিছু মানুহ আছে আৰু আমাৰ থলুৱা লোকো আছে গতিকে এই মানুহখিনিক যদি নাগৰিকত্বটো দিয়া যায় তেতিয়া আমাৰটো ভাষা সংস্কৃতি কালচাৰৰ ওপৰত ভাবু কি আহিব সহজ কথা এইটো যুক্তি কি আজি বিজেপিৰ মুখপাত্ৰই কয় যে অসমত হেনো 17টা কনস্টিটুৱেন্সি আছে য'ত বেংগলী হিন্দুৰ সংখ্যা 5 পৰা 15,000 মান আছে সেইসকল মানুহে যদি ভোট দিয়ে তেতিয়াহ'লে আমাৰ অসমীয়া কেণ্ডিডেট জিকিব সেইকাৰণে তেওঁলোকে বিলখন আনিছে প্ৰধান যুক্তি এইটোৱে মই শুনি আছো আজিলৈকে এইটো হিমন্ত বিশ্ব শৰ্মাই বুজাই আছে মই নামটো নকওঁ আৰু মই কৈছো আপোনাক আচ্ছা নাম কোৱাত কি লগতে এইটো কৈ আছে যে আসাম একৰ্ডৰ ক্লজ 6 মতে প্ৰটেকশ্যন দিব আৰু প্ৰটেকশ্যন দিয়াৰ কাৰণে অসমীয়াৰ যদি সংজ্ঞা হ'ব সেই সংজ্ঞাটোত কিন্তু 51 বেছ ইয়াৰ হ'ব লাগিব তাক ধৰি ললো তেওঁলোকে কোৱা মতে কালি অসমৰ মানে অসমীয়াৰ সংজ্ঞা ওলাল ইঞ্জিনিয়াৰ্ছ মানুহ কোন যাৰ ভোটাৰ লিষ্টত বা হেৰিত 51 চনত নাম আছিল তেতিয়াতো এইটো প্ৰভিজন আহিব সিট ৰিজাৰ্ভেশ্যনৰ কথাটো আহিব তেনে সেই মানুহ কিন্তু ভোট দিব নোৱাৰিব তেওঁলোকে নিজকে কিয় কণ্ট্ৰাডিক্ট কৰি আছে আপুনি কথাটো বুজিছে নহয় এই কথাটো আমি আলোচনা কৰিলে দীঘলীয়া হ'ব এতিয়া তেওঁলোকে যিকিটা বিষয় আনিছে কনষ্টিটিউচনেল সেফগাৰ্ড জনজাতিকৰণ এইকিটাৰ কিবা জানো তেওঁলোকে সঁচাকৈ আন্তৰিকতাৰে লৈ কিবা সমস্যা সমাধানৰ কাৰণে কৰিছে এইটোতো খুব স্পষ্ট না আন্তৰিকতা নিশ্চয় নাই আন্তৰিকতা থাকিলে তেওঁলোকে 2014 চনত যেতিয়া পাৱাৰত আহিছিলে তাৰ পিছতে কৰিলে ইমিডিয়েটলি 15 চনত কৰিব লাগিছিলে আৰু এতিয়া সময় নাই এনেওতো কৰিব আৰু এনেও তেওঁলোকৰ ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নাই আজি এই বিলখনৰ বিষয়ে মই অলপ কওঁ আজি চাওক মই আইনৰ ফালৰ কথাটোতো বাৰু নকমে প্ৰধান দুটা কাৰণতে আইনখন টিকিব নোৱাৰে মই আপোনাক এই প্ৰশ্নটো কৰিব খুজিছোঁ যে ধৰক তেওঁলোকে গৃহীতও কৰিলে ধৰি ল'লোঁ সকলোৱে যিটো আশংকা কৰিছে নহ'ব পাৰে তেতিয়াহ'লে আপোনাৰ আইনৰ ফালৰ পৰা যিটো চেলেঞ্জ কৰা বুলি কয় সুপ্ৰিম কোৰ্টত তেতিয়াহ'লে ইয়াৰ কি হ'ব আইনী ব্যাখ্যা কি হ'ব প্ৰথম কথা এটা চাওক আইনখনত কিছুমান ইনহেৰেণ্ট কণ্ট্ৰাডিকশ্যন আছে আজি চাওক সেকশ্যন 6(8) কোৱা হৈছে যে অসমৰ ক্ষেত্ৰত কাট অফ ইয়াৰ হ'ব 25 মাৰ্চ 1971 জেনেৰেলি সেকেণ্ডলি এফালে বিলখনত কোৱা হৈছে যে 31 ডিসেম্বৰ 2014 লৈকে যিসকল হিন্দু লোক এই 4খন নে 5খন দেশৰ পৰা আহিব তেওঁলোকক ইলিগেল মাইগ্ৰেণ্ট বুলি ধৰি লোৱা নহ'ব এতিয়া এই দুটা ভিতৰত কনফ্লিক্ট নহ'ল জানো এখন আইনত এনেকুৱা কনফ্লিক্ট হ'ব নোৱাৰে 1 নম্বৰ 2 নম্বৰ কথা সুপ্ৰিম কোৰ্টত এটা জাজমেণ্ট আছে এইটো আপোনাৰ বোমাই কেছ বুলি কয় এছআৰ বোমাই যে আপোনাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী আছিলে কৰ্ণাটকৰ তেওঁক যেতিয়া গভৰ্ণমেণ্টখন ভঙাৰ সময়ত এটা কেছ হৈছিলে প্ৰেচিডেণ্ট ৰুল দিয়াৰ সময়ত সেইটো যদিও বিষয়বস্তুটো এইটো নাছিল কিন্তু এই এছপেক্টটো সুপ্ৰিম কোৰ্টে ডিল কৰি ক'লে যে ধৰ্মৰ ভিত্তিত কেতিয়াও নাগৰিকত্ব হ'ব নোৱাৰে সেই কথাটোৱে খুজিব কৈছে ধৰ্মৰ 1 নম্বৰ কথা হৈছে ডমিচাইল হ'ব পাৰে আনটো হৈছে বাই বাৰ্থ হ'ব পাৰে আৰু এটা কথা মনত ৰাখিব পৃথিৱীৰ যিবিলাক লিডিং ডেমক্ৰেসি আছে এই ডেমক্ৰেসিবিলাকত সদায় বাৰ্থ বা ডমিচাইল ইজ দি বেচিছ এতিয়া তেওঁলোকে এইটো জোৰ দি আছে যে সেকুলাৰিজমক সম্পূৰ্ণ নচ্ছাত কৰিছে সংবিধানৰ আৰু আপুনি যিটো ক'লে যে ভাষাৰ ভিত্তিত নাগৰিকত্ব তেওঁলোকে এই কথাবিলাক এনেকৈ মুকলিকৈ যিটো সাম্প্ৰদায়িক ৰাজনীতিয়ে কৰিছে এক প্ৰকাৰ এই কথাটো কৰাটো এনেকুৱা ভয়ংকৰ কথা হৈছে এইটোতো অতি ভয়ংকৰ কথা তেওঁলোকে একচুৱেলি ৰিয়েলাইজ কৰা নাই অলপ আগতে মোৰ সতীৰ্থ আমি একে প্ৰফেশ্যনেল মানুহ বিদ্যাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়াই ক'লে যে সময়ে ক'ব মই তেওঁক ক'ব বিচাৰোঁ যে সময়ে ক'ব বিজেপিৰ কি হ'ব অসমত আৰু এটা কথা যে তেওঁলোকে অসম চুক্তিক সম্পূৰ্ণ অৱজ্ঞা কৰিছে অৱজ্ঞাই নহয় আৰু ডাষ্টবিনত শব্দটোৱে মই তেখেতক সুধিছিলোঁ আৰু এনআৰচিও তেওঁলোকে অৰ্থহীন কৰি পেলালে তেতিয়াহ'লে অসম চুক্তিৰ কথাত তেওঁলোকে
মানে তেওঁলোকে যে বাজপেয়ীয়ে সমৰ্থন কৰা নাছিলে বুলি ক'ব খোজে, এইটো কথাটো সঁচা নহয়। চাওক, এইটো নেশ্যনেল কনচেনচাছ আছিল নাই আপোনাৰ মতে? আছিলে। আজি আইনগতভাৱে কিছুমান সুৰুঙা আছে, সেইটো কাৰণে আমি কেছ কৰিছোঁ, সেইটো এটা বেলেগ কথা। কিন্তু হয় ৰাষ্ট্ৰীয় ঐক্যমত এটা বাই এণ্ড লাৰ্জ অসমৰ মানুহে এইটো মানিয়ে ল'ব বুলি ক'ব লাগিব, কিন্তু মানে আইনী ক্ষেত্ৰত কিছুমান সুৰুঙা আছে, সেইকাৰণে আমি কেছ বিৰোধিতা কৰা নাই। এতিয়া চাওক, মই এটা কথা ক'ব বিচাৰিছোঁ, সিদ্ধাৰ্থ ভট্টাচাৰ্যজী ডাঙৰীয়া এটা কথাত খুব জোৰ দিছে, তেওঁ ক'ব বিচাৰিছে যে এই বিলখন গোটেই ভাৰতবৰ্ষৰ কাৰণে। সেই কথাটো খুব সুধিব খুজিছোঁ মই সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু লগতে তেওঁ এইটোও ক'ব খোজে যে 51 চনৰ পৰা 71লৈকে বহুত প্ৰব্ৰজন হৈছে, তাতে তেওঁ মিন কৰিছে মুছলিমখিনি, হয়নে? আচ্ছা, তো মই তেওঁ সুধিব বিচাৰোঁ, তেওঁ থাকিলে মই ভাল পালোঁহেঁতেন, যে আমি যিটো কেছ কৰিছোঁ, অসম সন্মিলিত মহাসংঘই যিটো কেছ কৰিছে, যিটো আজি সাংবিধানিক পীঠত আছে, সেইটো বিজেপি চৰকাৰে কিয় আপত্তি কৰিছে? তোমাৰ যদি সেইটোৱে মন্তব্য। এইটো আপত্তি কৰিছে, ঘোৰ আপত্তি নহয়, ঘোৰ আপত্তি। ঠিক আছে, তেনেহ'লে তুমি এনেকৈ কৈছে আৰু তাতে কৈছে নহয়, তেওঁলোকে যদি ইমানেই ভাবিছে যে অসম বিপদাপন্ন হৈছে ইমিগ্ৰেণ্ট মুছলিমৰ কাৰণে, তেওঁলোকে মোৰ পেটিশ্যনখন ছাপোৰ্ট কৰি ক'ব লাগে যে 51 শুড বি দি কাট অফ ইয়াৰ। সেইটো কৰা নাই, সেইটোতো কৰা নাই, কিন্তু সেইটো কৈছে নহয়, সেইটো কাউণ্টাৰ কৰিবৰ কাৰণে আমাক বঙালী হিন্দুৰ প্ৰয়োজন, সেইকাৰণে বঙালী হিন্দুক আমি নাগৰিকত্ব দি অসমীয়া জাতিক ৰক্ষা কৰিম, সেইটো কোনো কালেই নহয়। আৰু তেওঁলোকৰ ষড়যন্ত্ৰটো ইতিমধ্যে জনমানসত ধৰা পৰিছে। আপোনাক পাইছিলোঁ আজি বহুত কথাই পৰিষ্কাৰ হ'লহেঁতেন, কিন্তু সময়ৰ কথা আছে। আপুনি যথেষ্ট ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।